পৰ্বতজোৰা দুলিগাঁও পঞ্চম খণ্ড গাঁৱৰ 19 বছৰীয়া এজনী জীয়ৰী নিৰুদ্দেশ। শুক্ৰবাৰে ৰাতিপুৱা 11 বজাত বকৰিবাৰী আৰক্ষী থানা নিৰুদ্দেশৰ অভিযোগ দাখিল। উল্লেখযোগ্য যে বৃহস্পতিবাৰে পৰ্বতজোৰা মহকুমাৰ বকৰিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুলিগাঁও পঞ্চম খণ্ড গাঁৱৰ হাৰ্ডিং চাংমাৰ 19 বছৰীয়া সুৰভি চাংমা নামৰ ছোৱালীজনী নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ দুলিগাঁও অঞ্চলৰ চুকে কোণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে সুৰভি চাংমাই বৃহস্পতিবাৰে ছোৱালীজনী বকৰিবাৰী শালবাৰী সাপ্তাহিক বজাৰৰ কথা কৈ ঘৰৰ পৰা ওলাই আহিছে যদিও আজিলৈকে ঘৰত যোৱা নাই বুলি পৰিয়ালৰ লোকে সাংবাদিকৰ সাক্ষাৎকাৰত জানিবলৈ দিয়ে। সেয়ে আজি পৰিয়ালৰ লোকে বকৰিবাৰী আৰক্ষী থানাত নিৰুদ্দেশ হোৱা ছোৱালীজনীৰ এক লিখিত অভিযোগ দাখিল কৰিছে। নিৰুদ্দেশ ছোৱালীজনী যদি কোনোবাই সদায় ব্যক্তিয়ে সন্ধান পায় তেন্তে নিকটৱৰ্তী বকৰিবাৰী আৰক্ষী থানা নতুবা 8011868476 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাঠৰ আহ্বান জনাইছে। আপনার নামটো কি? মোর নাম হার্ডিং চাংমা। আপনার দেউতাকৰ নাম? লব আৰেং। আপনার ঘর কোনখিনিত? মোর গাঁও কোকৰাঝাৰ ডিস্ট্রিক্ট দুলিগাঁও ফাট 5। কি হয়েছে আপনার? মোর বেটি সুৰভি মাৰাক যোৱা 14 তাৰিখত বজাৰ যাম বুলি কেইখিনি নিৰ্দেশ হৈ আছে। ইয়াৰ কাৰণে মই ৰাজ্যক আহ্বান জনাইছোঁ। মোর স্কিমত নম্বৰ দি আছোঁ, তাত কোনোবা দেখা পালে মোক জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক আছে।